আপোনালোকৰ গাঁওখনৰ নামটো? গাঁওখনৰ নাম বৰবালিটো। প্ৰকৃততে কি হৈছিলে ঘটনাটো? প্ৰকৃততে মানে আপোনাৰ এই 20জনীৰ ওপৰত মানে মহিলা আহিছিলে হা। আপোনাৰ আহি কৰি মানে ইহঁতৰ ঘৰত সোমাইছে। ইহঁতৰ ঘৰত সোমাই মানে এই মুকেশ বৰ্মন আৰু উমা বৰ্মন বাৰ্তালাপ কৰি মানে কথা পাতি আছিলে। কথা পাতি থকা অৱস্থাত মানে ইহঁতক দেখা পালে, আহি কৰি ঘৰৰ ভিতৰত সোমাই গ'ল। ঘৰৰ ভিতৰত সোমাই তাহাঁতক মানে অশ্লীলভাৱে বহুত বেয়াকৈ গালি পাৰি আছিলে। গালি মানে তাহাঁতে মানে ছোৱালী ল'ৰা উভয় দুজনে ভাল পাইছিলে। ভাল পোৱাৰ পিছত ল'ৰাই মানে ঘৰত আনিছে। ঘৰত অনাৰ পিছত মানে গাঁৱৰ ৰাইজে, গাঁওবুঢ়াও আছিলে, আকৌ মানে মিলিত কৰি মানে কোৰ্টৰ পৰা এখন এগ্ৰিমেণ্ট কৰি আনিলে। এগ্ৰিমেণ্ট কৰাৰ পিছত মানে এগ্ৰিমেণ্ট কৰিছিলে। এগ্ৰিমেণ্ট কৰাৰ পিছতো তাহাঁতে মানে আহি এগ্ৰিমেণ্টটো দেখাইছিলে, তাহাঁতক মহিলাগৰাকীক দেখাইছিলে। মানে পূৰ্বতে ধৰি লওক আইনমতে বিয়াত বহিছিলে। আইনমতে মানে আপোনাৰ 2 বছৰ সময় দিছিলে আইনে। ল'ৰাই মানে ছোৱালী কেতিয়াবাই আনিছিলে নেকি? নাই, এই যে আপোনাৰ আজি 15 দিনমান হ'ল আনাটো। তাৰপিছত আপোনালোকে আইনগত মানে কি কৰিলে যে? আইনগত মানে কিছুমান কাম আছে আপোনাৰ। বয়স হোৱা নাছিলে। বয়সটো হোৱাৰ বাবে আমি মানে চবেই মিলি কোৰ্টত গৈ এগ্ৰিমেণ্ট এটা কৰি আনিছোঁ। কোৰ্টে মানে ৰায় দিছে যে 2 বছৰ পিছত মানে বয়স হোৱাৰ পিছত দুইজনে মানে উভয় দুজনে বিয়া পতাই দিব। ল'ৰাটোৰ বয়স কিমান আছিল? ল'ৰাটো 21-22 মান হ'ব। ছোৱালীজনী আপোনাৰ 16, 16.5 মান আছিলে। তাৰপিছত এই মানে আপোনাৰ ধৰি লওক উভয় দুজনক বিয়া পতাই দিব। সেইটো মানে এগ্ৰিমেণ্ট হৈছিলে। সেইটো এগ্ৰিমেণ্ট হোৱাৰ পিছতো আপোনাৰ মহিলাগৰাকী যিজনী আহিছিলে তাহাঁতক মানে এগ্ৰিমেণ্টটো দেখাইছিলে। ইহঁতে এগ্ৰিমেণ্টটো চাই মানে কয় বোলে যে এইটো ফটুৱা, এইবিলাক এগ্ৰিমেণ্ট নচলিব। আমাৰ অহাকালি মানে যোৱাকালি 17 তাৰিখৰ দিনাখন কৈছে বোলে পুলিচ আহিব। পুলিচ আহি তহঁতক ধৰি লৈ যাব, থানাত নিব। থানাত নি আকৌ ফাঁচি দিব। ফাঁচি দি পিছত আকৌ ল'ৰাৰ বাপেককো লৈ যাব, ছোৱালীৰ বাপেককো লৈ যাব থানাত। আৰু অশ্লীল ভাষাৰে যাৰ মুখেৰে যি আহিছে বহুত বেয়াকৈ গালি পাৰিছে। গালি পৰা অৱস্থাত মানে মানসিকভাৱে ইহঁতে হৈ তাৰপিছত বিষটো মানে পান কৰিছে। বিষটো পান কৰাৰ পিছত এতিয়া আমাৰ মাজত ল'ৰা ছোৱালী উভয় দুজনেই নাই। উভয় দুজনে নথকাৰ মানে আমি বিচাৰোঁ যে প্ৰশাসন বিষয়াৰ ওচৰত বিচাৰোঁ যে এই দোষীসকলে অতি সোনকালে শাস্তি প্ৰদান পাব লাগে, আৰু নহ'লে কথাটো অলপ বেছিকৈ ভয়াৱহ হৈ যাব। আমাৰ ৰাইজে যদি আমি হাতত লৈ লওঁ কেছটো, তেতিয়াহ'লে অলপ ভয়াৱহ হ'ব। কাৰণ কিয়নো ল'ৰা দুজন বয়স হোৱা নাছিলে, আৰু ইহঁতে অলপ আইনটো হাতত লৈছে ন। ইহঁতে মানে ল'ৰাৰ ঘৰৰ পৰা ল'ৰাৰ মাকে দিছে ব্যক্তিগত হিচাপে। মহিলাকেইজনী যে আহিছিলে 19-20জনী মহিলাখিনিৰ ওপৰত দিছে। আৰু আমি ৰাইজক মানসিকভাৱে টৰ্চাৰ কৰিলে মানসিকভাৱে টৰ্চাৰ কৰিছে, নহ'লেতো তেহেঁতে নমৰে। আজি আহি পেলাই তেহেঁতক হুমকাৰ প্ৰদান কৰিছে, কিবা মানসিকভাৱে টৰ্চাৰ কৰিছে, অশ্লীল ভাষাৰে কৈছে। ইয়াৰ কাৰণে তেহেঁতে আজি আমাৰ মাজত নাই। আমি এতিয়া বিচাৰোঁ, আমি ৰাইজেও দিছোঁ কেছ, তেহেঁতক ঘৰৰ পৰাও দিছে। আমি বিচাৰোঁ যে দোষীয়ে উচিত শাস্তি প্ৰদান কৰিব লাগে। কিয় আমি কেছ দি আজি 24 ঘণ্টা হৈ গ'ল। 24 ঘণ্টা হোৱাৰ পিছতো আমি ইয়াৰ কোনো ফলাফল পোৱা নাই। আমি আৰক্ষী বিষয়াসকলক বা প্ৰশাসন বিষয়াসকলক আমি অনুৰোধ জনাব বিচাৰোঁ যে আমাক মানে ন্যায় লাগে, আৰু দোষীয়ে অতি সোনকালে শাস্তি পাব লাগে। গাঁওখনৰ নাম হৈছে বৰবালিটো। ঘটনাটো প্ৰকৃততে মানে ল'ৰা ছোৱালী দুজনে ভাল পাই আছিলে। ভাল পাই থকাত মানে ল'ৰাটোৱে ছোৱালীজনীক আনিলে। তাৰপিছতে ৰাইজে আৰু গাঁওবুঢ়াই মিলিত হৈ মানে বহি পেলাই তেহঁতক নি পেলাই মানে কোৰ্টত যোৱাৰ নিৰ্দেশ দিছিলে। তাৰপিছত কোৰ্টৰ পৰা এখন এগ্ৰিমেণ্ট কৰা হৈছিলে। এগ্ৰিমেণ্ট কৰাৰ পিছত মানে তেহেঁতে ধৰক ছোৱালীটো ছোৱালী ঘৰত থাকে, ল'ৰাটো ল'ৰা ঘৰত থাকে। ঘৰ মানে ওচৰতে কেতিয়াবা সময়ে আহি থাকে। আৰু আহি থাকোঁতে মানে আমাৰ কিছুমান মহিলা আহিছিলে, 20ৰ পৰা 19জনমান হ'ব আৰু আত্মসহায়ক গোটৰ। তেহেঁতে আহি মানে চালে যে ল'ৰা ছোৱালী দুইটা একেলগতে মানে বহি তেহেঁতে কিবা কথা পাতি আছে। তেনেকৈ চোতালতে বহি কথা পাতি আছে। ঠিক সেইটো কথা পতাৰ সময়তে আহি পেলাই তেহেঁতক অশ্লীল ভাষাৰে আৰু
বহুত অপমানজনক কথা কৈছে আৰু ল'ৰাক হুমকাৰ দিছে যে তহঁতক জেলত ভৰাম, তহঁতে ক'ত এনেকৈ পালি, তহঁতক দেখুৱাইছে যে এগ্ৰিমেণ্ট যিটো এইটো এগ্ৰিমেণ্ট কৰি আনিছে। ক'ৰ পৰা আহিছিলে মহিলাসকল আত্মসহায়ক গোটৰ আত্মসহায়ক গোটৰ তেহেঁতে গোটৰ মিটিং কৰিব আহিছিলে। গোটৰ মিটিংটো কৰিব অহাত তেহেঁতে কি সিদ্ধান্ত ল'লে, সিদ্ধান্ত লৈ এই গোটেই গাঁওখনে মানে এনেকুৱা অৱস্থাত আছে যে কাৰোবাৰ ঘৰত মানে এনেকুৱা সৰু সৰু ছোৱালী আনি পেলাই থৈ দিছে, কিন্তু আহি পেলাই ডাইৰেক্ট কোনো ক'তো যোৱা নাই, আহি পেলাই এইটো ঘৰতে সোমাইছে ফাৰ্ষ্টত, আৰু এইটো ঘৰৰ পৰাই তেহেঁতৰ আন্দোলন সমাপ্ত। বিষয়টো এইটোৱে, তেহেঁতক আহি পেলাই মানে আপোনাৰ মানসিকভাৱে টৰ্চাৰ কৰিছে, মানসিকভাৱে প্ৰেছাৰ দিছে। ল'ৰা ছোৱালীক এনেকৈ কি মহিলাবিলাকে মানে কিছুমানে অশ্লীল ভাষাৰেও কথা কৈছে। তাৰপিছত কি হ'ল ল'ৰাটো ছোৱালীজনী তাৰপিছতে ধৰক তাৰ মাক আছিল ঘৰত, দেউতাক গৈছিলে কামত, দেউতা কামত যোৱাৰ পিছত মানে মাটোৱে আহিছে, মহিলাবিলাক অহাৰ কাৰণে মানে তাৰ মাকে তাৰ দেউতাক মানে মাতিব গৈছিলে আৰু তেহেঁতে সেই সুযোগ পায়ে মানে চাইছে যে আমাক অপমান কৰিছে, আমি ৰাইজৰ মাজত কেনেকৈ মুখ দেখুৱাওঁ। আমি সকলো কৰিলোঁ, আইনমতে প্ৰক্ৰিয়া ল'লোঁ, কোৰ্টৰ পৰা পাৰ্মিশ্যন ল'লোঁ, গাঁওবুঢ়াও বহিছে, গাঁৱৰ ৰাইজেও বহিছে, বহি পেলাই সকলো সিদ্ধান্ত কৰি দিয়াৰ পিছতো যদি আমাক আহি পেলাই কোনোবাই এনেকৈ অপমান কৰে, সেই অপমানৰ কাৰণে মানে তেহেঁত দুইটাই বিষ পান কৰিলে। কৰাৰ পিছত তাৰ মাক আহি পেলাই মানে চিঞৰ বাখৰ লাগিছে আৰু এইটোৱেই। দুইজন ঢুকালে, মানে ইয়াৰ পৰা লৈ গৈছিলে জখলাবন্ধাৰ পৰা আপোনাৰ ৰেফাৰ কৰিছিলে। ল'ৰাটোৰ নাম হৈছে মুকেশ বৰ্মন। এখন গাঁৱৰে, ঘৰ বেছি দূৰ নহয়, আজি 4-5টা ঘৰৰ মানে পাৰ্থক্য। আমি থানাত এজাহাৰ দিছোঁ, তেহেঁতে ব্যক্তিগতভাৱেও দিছে, আমি ৰাইজেও দিছোঁ।